আপোনাৰ গৃহ বিভাগে অকল সাধাৰণ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিব জানে, হত্যাকাৰীসকলক বিচাৰি আনিব নাজানে, হত্যাকাৰীসকলক অভিযুক্তসকলক দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰে আপোনাৰ গৃহ বিভাগে, নোৱাৰে আপোনাৰ পুলিচে, নোৱাৰে আপোনাৰ তদন্তকাৰী বিষয়ে। মানুহ কনভিন্স হৈছে আৰু সেইকাৰণে মানুহ ক্ৰোধিত হৈছে। আপুনি অসম জ্বলাব খুজিছে, আপুনি পদত্যাগ কৰক। আপুনি পদত্যাগ কৰিলেহে অসমখন শান্তিপূৰ্ণ হ'ব। ভাল মানুহ এজনক দিয়ক, আপুনি গহীন গম্ভীৰ মগজু খটাই কথা কোৱা মানুহ এজনক দিয়ক। অকল জিভাৰে কথা কৈ থকা মানুহজনক মুখ্যমন্ত্ৰী পদ দিব নালাগে। আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন। আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীৰ সন্মান নৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে। এটা ভাল কাম নাই আপোনাৰ জীৱনত। এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো। কিহৰ আপুনি ঘেণ্টা উন্নয়ন কৰিছে? কি উন্নয়ন কৰিছে আপুনি কওক? কি উন্নয়ন কৰিছে আপুনি? অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে, আৰু তাতকে কি হৈছে আপুনি কওকচোন। আপোনাৰ দিনত কি হৈছে কওক? জনগণৰ উন্নতি প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয়, আইন নিজৰ হাতত তুলি লয়, এনকাউণ্টাৰ কৰে, ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে, ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে, সাম্প্ৰদায়িক কথাবাৰ্তা 24 ঘণ্টা, কাকো শান্তিত থাকিব নিদিয়ে আপুনি। ভিডিওটা শেয়ার করে পুরো ভারত ওয়ার্ল্ডে দেখে দেন আপনারা।